তাৰ অৱশেষত NIS ডিলেৰৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ আহিল আজি 19 নৱেম্বৰ তাৰিখে। আজি মহামান্য উচ্চতম ন্যায়ালয়ত NIS ডিলেৰৰ যি মিছচেলেনিয়াছ এপ্লিকেশ্যন আছিল সেই সম্পৰ্কত আলোচনা হ'ল আৰু বিশেষত এই কেছটোৰ লগত যিটো ৰিভিউ কেছটো টেগ হৈ আছিল সেই সম্পৰ্কটো গুৰুত্বপূৰ্ণ আজি হিয়াৰিং হৈ যায় আৰু আপোনালোকৰ যিসকল NIS প্ৰাৰ্থী আছে তেওঁলোকে বহুতেই যিটো মহামান্য উচ্চতম ন্যায়ালয়ৰ যিটো লাইভ আপডেট আপোনালোকে বহুতেই চাইছে, গতিকে বহুতখিনি আপোনালোকে অৱগত হৈছে। আজি বিশেষত এটা ভাল খবৰ বুলি একাৰণেই ক'ব লাগিব, যিটো শেহতীয়া যিটো সুপ্ৰিম কোৰ্টৰ ৰায়দান আছিল তাত 18মহীয়া আৰু 24মহীয়া DLEDৰ কথাটো আজিও প্ৰথম অৱস্থাত সেইখিনি কথাই আলোচনা হৈছিলে। 18মহীয়া আৰু 24মহীয়া, 18মহীয়া NIS আৰু 24মহীয়া যি ৰেগুলাৰ DLED, এই দুটাৰ ওপৰতে প্ৰথমে আলোচনা হ'ল। তাৰপিছত এই হিয়াৰিংটোৰ অন্তৰালত বিভিন্ন ৰাজ্যৰ প্ৰাৰ্থীসকলৰ যি ইন ছাৰ্ভিচ টিচাৰসকল তেওঁলোকে কৰা পিৰিয়ড অফ টাইম সেইখিনিৰ ওপৰতো আলোচনা হ'ল আৰু অৱশেষত দেখা গ'ল মহামান্য জাষ্টিছ গাবাইদেৱে তেখেতে বিবেচনা কৰিলে যে এই বিষয়টোৰ ওপৰত পূৰ্বৰ যিটো ৰায়দান আছিল তাৰ ওপৰত ৰিভিউ কেছটো একচেপ্ট কৰিলে, যে পুনৰ বিবেচনা কৰাৰ অৰ্থাৎ পুনৰ তাৰ ওপৰত আলোচনা কৰাৰ কিছু যুক্তিযুক্ততা আছে বুলি তেখেতে ভাবিলে আৰু পৰৱৰ্তী তাৰিখ এটা তেখেতে দিছে যে ডিচেম্বৰৰ 10 তাৰিখে। গতিকে ডিচেম্বৰৰ 10 তাৰিখে পুনৰ ইয়াৰ ওপৰত হিয়াৰিং হ'ব আৰু পূৰ্বৰ যিটো জাজমেণ্ট আছিল সেই জাজমেণ্টটোৰ ওপৰত বাহাল বৰ্তমানেও আছে, কিন্তু এটা ভাল খবৰ বুলি ক'ব লাগিব যে তাৰ ওপৰত পুনৰ যিটো ৰিভিউ কেছটো একচেপ্ট হৈছে আৰু তাৰ ওপৰত পুনৰ আলোচনা হোৱাৰ পোষকতা কৰিছে, অৰ্থাৎ তাৰ বিষয়টো পুনৰ ৰিভিউ কৰি চোৱাৰ তাৰ এটা পোষকতা হৈছে। আৰু আপোনালোকে যিহেতু লাইভ আপডেট বহুতেই চাইছে, গোটেইখিনি কথা গম পাইছে আৰু বিশেষ তেনেকুৱা ধৰণৰ আজি অৰ্ডাৰ ৰিলিজ হোৱা নাই বা ইণ্টাৰিম অৰ্ডাৰো আজি ওলোৱা নাই, এতিয়ালৈকে আপডেট হোৱা নাই। গতিকে যিখিনি আপডেট আমি পাইছোঁ খুব সহজ সৰল ভাষাত আমি আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ যে যিটো পূৰ্বৰ ৰায়দান আছিল তাৰ ওপৰত ৰিভিউ যি কেছ কৰা হৈছিল আৰু যিখিনি মিছচেলেনিয়াছ এপ্লিকেশ্যন আছিল 5খন ষ্টেটৰ কাৰণে তাৰ ওপৰতো আলোচনা হ'ল, কিন্তু আজি কোনো ধৰণৰ ইণ্টাৰিম অৰ্ডাৰ ওলোৱা নাই। কিন্তু NIS প্ৰাৰ্থীসকলৰ কাৰণে এটা কথাই গুৰুত্বপূৰ্ণ যে যিটো ৰিভিউ কেছটো একচেপ্ট হৈছে তাৰ ওপৰত পুনৰ আলোচনা হ'ব আৰু বিভিন্ন যিহেতু পাৰ্টি আছে ইয়াত MSRD হওক বা NCT হওক বা বিভিন্ন পক্ষ আছে, সকলো পক্ষৰ কথাখিনি আচলতে শুনিব বিচাৰিছে আৰু সকলো পক্ষৰ আৰু কেইবাটাও পক্ষৰ পৰা ইতিমধ্যে এফিডেভিট আহিছে আৰু সকলোখিনি দিশ চাই পৰৱৰ্তী হিয়াৰিঙৰ কাৰণে এটা ডেট ধাৰ্য কৰিছে 10 ডিচেম্বৰ তাৰিখে, অৰ্থাৎ ডিচেম্বৰ 10 তাৰিখে পৰৱৰ্তী শুনানি হ'ব। গতিকে আজি এই বিশেষ আপডেটখিনি আপোনালোকলৈ আগবঢ়াই দিলোঁ। আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত জনাব। গতিকে পৰৱৰ্তী ডেটত কি হ'ব এতিয়াই ক'ব নোৱাৰি, গতিকে যিহেতু পূৰ্বৰ ৰায়টোৰ মতেই এতিয়া বৰ্তমান চলি আছে, কিন্তু NISৰ যিসকল প্ৰাৰ্থী আছে বিশেষত সেই প্ৰাৰ্থীসকল তেওঁলোক এই কেছটোৰ যিহেতু কেইবাবাৰো ডেটটো পিছুৱাই যোৱাৰ কাৰণে তেওঁলোক যথেষ্ট চিন্তিত হৈছিল আৰু সুপ্ৰিম কোৰ্টৰ বহুখিনি কথা থাকে, বিভিন্ন কেছ থাকে, স্পেচিয়েল বেঞ্চ কেতিয়াবা কেঞ্চেল হৈ যায়, কেতিয়াবা হয়, কিন্তু আজি 19 তাৰিখৰ দিনা আজি এই কেছটো অৱশেষত উঠিল আৰু গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰি ৰিভিউ কেছ একচেপ্ট হ'ল আৰু পৰৱৰ্তী তাৰিখ এটাও ঘোষণা কৰা হ'ল আৰু ডিচেম্বৰৰ 10 তাৰিখে পুনৰ এই গোচৰটো হিয়াৰিং হ'ব আৰু তাৰ ওপৰত সকলো পক্ষৰ শুনিব আৰু তাৰ লগতে এইখিনি আপডেট আপোনালোকলৈ আগবঢ়াই দিলোঁ। গতিকে দেখা যাওক পৰৱৰ্তী সময়ত NISৰ সপক্ষে আহেনে নে পূৰ্বৰ ৰায়কে বাহাল থাকে, পৰৱৰ্তী আপডেট পোৱাৰ লগে লগে জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।